ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ঋণৰ ধন অবৈধ প্ৰেমিকক দি পত্নীয়ে প্ৰেমিকৰ সহযোগত স্বামীক নৃশংসভাৱে হত্যা কৰা বুলি মৃত স্বামীৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। লোকজনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ কৰি সম্পূৰ্ণ ঘটনাৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰাৰ পিছতো বিগত এমাহ ধৰি গীতানগৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাই বুলি কনিষ্ঠ ভাতৃয়ে এতিয়া অভিযোগ উত্থাপিত কৰিছে। ঘটনা সংঘটিত হৈছে মহানগৰীৰ গীতানগৰ থানাৰ অন্তৰ্গত অম্বিকাগিৰি নগৰত। খগেন বৰ্মন নামৰ লোকজন জালুকবাৰী থানাৰ যান বাহন শাখাত হাবিলদাৰ পদত কাৰ্যনিৰ্বাহ কৰি আছিল। অভিযোগ অনুসৰি আৰক্ষীৰ হাবিলদাৰ খগেন বৰ্মনৰ পত্নী মামনি পাঠকে নলবাৰীৰ ফৰিদ আহমেদ নামৰ এজনৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা বুলি কনিষ্ঠ ভাতৃ নবীন বৰ্মনে অভিযোগ উত্থাপিত কৰিছে। আৰক্ষীৰ হাবিলদাৰ খগেন বৰ্মনে মাটি ক্ৰয় কৰিবলৈ বেংকৰ পৰা 11 লাখ টকাৰ ঋণ লৈছিল। খগেন বৰ্মনৰ পত্নী মামনি পাঠকে ঋণৰ 11 লাখ টকা সহ প্ৰায় 20 লাখ টকা অবৈধ প্ৰেমিক ফৰিদ আহমেদক দি দিয়ে আৰু এই সমগ্ৰ ঘটনা গম পাই হাবিলদাৰ খগেন বৰ্মনে অগ্নিশৰ্মা হৈ পত্নী মামনি পাঠকৰ লগত কাজিয়াত লিপ্ত হৈ অবৈধ প্ৰেমিকৰ হাতৰ পৰা 20 লাখ টকা ঘূৰাই আনিবলৈ নিৰ্দেশ দিছিল। কিন্তু পত্নী মামনি পাঠকে ওলোটাকৈ স্বামী খগেন বৰ্মনক হত্যাৰ ভাবুকি দিছে। আনকি মানসিকভাৱে ভাগি পৰা খগেন বৰ্মনে ফোনযোগে কনিষ্ঠ আৰু জ্যেষ্ঠ ভাতৃক সকলো কথা বিৱৰিও কৈছিল। আনকি তেওঁক হত্যা কৰিব পাৰে বুলি খগেন বৰ্মনে জ্যেষ্ঠ ভাতৃক অৱগতও কৰাই থৈছিল। আৰু ইয়াৰ মাজতেই যোৱা 2 মে'ত হাবিলদাৰ খগেন বৰ্মনৰ মৃতদেহ GMCHত পৰি থকা বুলি কনিষ্ঠ আৰু জ্যেষ্ঠ ভাতৃয়ে গম পাইছিল। তাৰ পিছতেই ততাতৈয়াকৈ চিকিৎসালয়ত আহি উপস্থিত হৈছিল আৰু ভাতৃয়ে আত্মহত্যা কৰা বুলি জানিব পাৰিছিল পত্নীৰ মুখেৰে। তাৰ পিছতেই এজাহাৰ দাখিল কৰা হৈছিল গীতানগৰ আৰক্ষী থানাত আৰু এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে হাবিলদাৰজনৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাছিল। আৰু উপায়হীন হৈ জ্যেষ্ঠ ভাতৃ চন্দ্ৰকান্ত বৰ্মনে প্ৰমাণ সহকাৰে যোৱা 22 মে'ত গীতানগৰ থানাত দ্বিতীয়খন এজাহাৰ দাখিল কৰিছিল। দ্বিতীয়খন এজাহাৰ দাখিল কৰাৰ পিছতো গীতানগৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে আজিলৈকে গোচৰ পঞ্জীয়ন কৰা নাই বুলি নবীন বৰ্মনে অভিযোগ উত্থাপিত কৰিছে। ভুক্তভোগী নবীন বৰ্মনে আৰক্ষী ভাতৃ খগেন বৰ্মনৰ হত্যাৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰী আৰু DGPৰ হস্তক্ষেপৰ আশা প্ৰকাশ কৰিছে। মানে 2-5-2024 তাৰিখে মানে যোৱা মাহৰ 2 তাৰিখে মোক ডাঙৰ দাই 4:10 মানে দাদাই মোৰ দাদাই কাম কৰিছিল UB হাবিলদাৰ আছিল, জালুকবাৰী থানাত কৰ্মৰত আছিল। তাৰপিছত 2টা বজাত মানে কি 4টা বজাত মোৰ ডাঙৰ দাই মোক ফোন কৰে, বোলো খগেনৰ কিবা হৈছে। দাদাৰ নাম খগেনে আছিল, খগেন বৰ্মন। খগেনৰ কিবা হৈছে, গতিকে তই যাবি তাকে বা তই যা। তাৰপিছত মোক সেনেকৈ কল লগে লগে মই লগে লগে 10 মিনিটৰ পিছত মোৰ ভতিজা ভায়লিনা বৰ্মনক ফোন মাৰোঁ। দাদাৰ নাম খগেন বৰ্মনৰ মানে মোবাইলত ফোন মাৰোঁ, মানে সিহঁতে ফোন ৰিচিভ কৰা নাই। বহুত কেইবাবাৰো ফোন মাৰাৰ পিছত মানে ভায়লিনাই ক'লাক, বোলো যি হ'ল ফোন তুমি থোৱা, এনেকৈ কৈ ফোনটো কাটি দিলা। তাৰপিছত মই মানে দিয়া নহয়, মোৰ একদম বেয়া লাগি মই লগে লগে সিহঁতৰ ৰুমক লগে আহিলোঁ। অম্বিকাগিৰিৰ ভগদত্ত পথ বাইলাৰ নম্বৰ 1 হাউচ নম্বৰ 4ত মই যাওঁ। তেতিয়া 5:15 মান হৈছে ৰাতিপুৱা। সিহঁতৰ তাতে তালা মাৰা দেখা পাওঁ। তালা মাৰা দেখা পাই মই ঘৰত আৰু ডাঙৰ দাক ফোন কৰোঁ, বোলো সিহঁত তালা মাৰা। তেতিয়া মোৰ ডাঙৰ দাদাই কয় তই মেডিকেলত যা, মই তাতে যাওঁ বুলি গম পাইছোঁ। তাৰপিছত মই GMCক লৈ যাওঁ। GMCত তাতে দেখা পাওঁ মানে ভায়লিনা বৰ্মন মানে মোৰ আৰু সৰু ভতিজা ছোৱালীটো আৰু মাক মামনি পাঠক তিনিওৱে GMCৰ ইমাৰ্জেঞ্চিৰ সন্মুখত বহি আছে।
মোক সিহঁতে একো মাতবোল কৰা নাই, ময়ো মাতবোল কৰা নাই। মই মানে ডাইৰেক্ট ডক্টৰৰ ওচৰত গ'লোঁ, দাদাৰ ক'ৰবাত বডি মানে দেখা পাম নেকি সেনেকৈ চালোঁ। তাৰপিছত চাই থাকোঁতে ভায়লিনা বৰ্মনে মোক ক'লাক দেউতাই নাই, মৰ্গত থৈছোঁ। বোলো দেউতা, মই তেতিয়া প্ৰশ্ন কৰিলোঁ দেউতাৰ কি হৈছে? বোলো মোৰ দেউতাৰ হেঙিং কৰিছে। তাৰে আধা ঘণ্টা আগতে বিষাক্ত বস্তু কিবা খাওঁ বুলি ক'লাক, আৰু মেডিকেলত যোৱাৰ পিছত মোক ক'লাক কি দেউতাই হেঙিং কৰিছে। হেঙিং কৰোঁতে মই প্ৰশ্ন কৰিলোঁ ঠিক আছে দেউতাই হেঙিং কৰিছে, তো মেজিষ্ট্ৰেট গেছি নেকি, পুলিচ গেছি নেকি? বোলো পুলিচো জানাই, মেজিষ্ট্ৰেট তোমালোকে একে কিয় আনছ? পুলিচক খবৰ নাথাকে, আমাক খবৰ নাথাকে। তাৰপিছত বোলো আমি মেডিকেলকে লৈ আহিছোঁ। তাৰপিছত মই থানাত আহিলোঁ, লগে লগে থানাত আহিলোঁ, গীতানগৰ থানাত। গীতানগৰ থানাত আহি এখন এণ্ট্ৰি দিলোঁ তেখেতক। এণ্ট্ৰি 2 তাৰিখে দিছোঁ, সিদিনাই 2 তাৰিখে এণ্ট্ৰি দিলোঁ। এণ্ট্ৰি দিওঁতে মানে সিহঁতে মোক তেখেত মোক ফটোষ্টেট কপিও দিয়া নাই আৰু ৰিচিভ কপিও দিয়া নাই, মানে ৰিচিভ কৰি দিয়া নাই। তেখেত ক'লাক বোলো ঠিক আছে আমাৰ ইয়াতে থাকোঁ, একো ক'ব লগা একো নাই, আমাৰ ইয়াতে থাকা যি তোমাৰ তাতে থাকা। সিদিনা এনেকৈ গুচি আহিলোঁ। মই প্ৰতিদিনে মানে সিহঁতলৈকে যাওঁ, মেডিকেলক মানে কি থানাকলৈকে যাওঁ, গধূলিও যাওঁ, ৰাতিপুৱাও যাওঁ। যাই যে মই প্ৰতিদিনে মানে আজি ৰেজিষ্টাৰ কেছটো হ'ব, কালি হ'ব, এনেকৈ তেখেত থানাৰ পৰা কৈ থাকে। হোৱাৰ পিছত মই আৰু মানে আমাৰ সকাম কৰিছিলোঁ দাদাৰ খগেন বৰ্মনৰ, যেনে নাম প্ৰসংগ আছিল, কিছুমান নিয়ম প্ৰসংগ থাকে না। তাৰপিছত 16 দিন পিছত মই আৰু মানে থানাত আহি মোৰ ডাঙৰ দাদা মই এনেকৈ আমি কেইবাজনো আহি মানে অচি ছাৰক ডাইৰেক্ট মানে হেৰি কৰি দিওঁ, এখন FIR দিওঁ। সেই FIRৰ ফটোষ্টেট কপি মানে কি ৰিচিভ কপি এতিয়াও আমাক দিয়া নাই। আৰু দ্বিতীয়বাৰ FIR দিছোঁ, আমাক মানে হেৰি কৰা নাই, FIRৰ কোনো মানে একশ্যনো লোৱা নাই, ৰিচিভ কপিও দিয়া নাই আৰু কেছটো ৰেজিষ্টাৰো কৰা নাই। মই পৰহিলৈকে যাই আছিলোঁ, পৰহি থানাত ক'লা বোলো তোমাৰ সেইটো ৰিপৰ্ট নাহাকলৈকে, অৰ্থাৎ পষ্টমৰ্টমটো আহিছে মানে ফৰেনচিক লেবৰেটৰীৰ মানে ৰিপৰ্ট নাহা কৰি আমি মানে নৰিম।